Hello everyone and welcome back to my channel. So আজি আপোনালোকলে মই এটা হল ভিডিও লৈ আহিছো। আপোনালোকে যদি মোৰ শৰ্টস ভিডিওবোৰ চাইছে তেতিয়া হলে গম পাব যে দুদিনমান আগত মই শিৱসাগৰলৈ গৈছিলো কিবা এটা কামত, আসলতে মাৰ কামত। তো সেই তেতিয়াই মই বিশাল মেগা মাৰ্টলৈ গৈছিলো। আসলতে তালৈ যোৱাৰ মোৰ কোনো প্ল্যান নাছিলে, কিন্তু সাডেনলি মোৰ প্ল্যান হৈ গ'ল, সেইকাৰণে মই বিশাললৈ গৈছিলো আৰু তাৰ পৰা মই বহুত কিছুমান আইটেম লাইক আনিছো, ঘৰৰ আইটেমে হওক বা নিজৰ কাপোৰ বা কিবা তেনেকুৱাই হওক, কিবা কিবি ঢেৰ আনিছিলো। আজি মই আপোনালোকক দেখাই আছো যে বিশালৰ পৰা মই কি কি পাৰচেজ কৰিছো। তো ফাৰ্ষ্টতে ষ্টাৰ্ট কৰিম এইখিনি আইটেমৰ পৰা, আৰু এই গোটেইখিনি হৈছে কিচেন আৰু ঘৰৰ কিছুমান বস্তু। তো ফাৰ্ষ্টতে পাৰচেজ কৰিছিলো, এইবোৰ একচুৱেলি মাৰ পাৰচেজ কৰা দেই, মোৰবোৰ এক্সট্ৰা হয়। ফাৰ্ষ্টতে আনিছিলো এখন প্লেট থব পৰা ৰেক বুলিয়ে কৈছো, আৰু এইটোৰ প্ৰাইচটো হৈছিলে 99 ৰুপিজত এইটো পাইছো। আৰু বহুত কামৰ বস্তু দেই এইটো। লাইক ইয়াতে আপুনি যদি সৰু সৰু প্লেটছ হয় ন, তেতিয়া এটা কম্পাৰ্টমেণ্টত দুখন প্লেটো আহি যাব। প্ৰথমতে মই মাক নালাগে বুলি কৈছিলো, বাট দেন আই ৰিয়েলাইজ যে আমাৰ যোনটো মানে কিচেনৰ যোনটো ড্ৰয়াৰ হয় ন, তাত প্লেটছখিনি বহুত মানে উল্টা পুল্টাকে থোৱা আছে। সেইকাৰণে অৰ্গেনাইজ ৱেত যদি থবলৈ হয় তেতিয়াহ'লে এইটো আপোনালোকে পাৰচেজ কৰিব পাৰে 99 ৰুপিজত। বহুত কামত অহা বস্তু। নেক্সট আমাৰ মাক এখন সৰু কেৰাহী লাগিছিলে, এইখন হৈ গ'ল কেৰাহী। ইয়াৰ প্ৰাইচ টেগটো মায়ে আঁতৰাই দিলে, কাৰণ মায়ে কালি আনিয়ে ইউজ কৰিছে। এইখন মে বি আণ্ডাৰ 100 নহ'লে 150 এনেকুৱাই আছিলে চাগে দেই। কিন্তু চাওক না কি ধুনীয়া ন, এজন মানুহৰ কাৰণে বনাবলৈ আৰু ভাল। আৰু মেটেৰিয়েলটোও বহুত ভাল দেই, নন ষ্টিকি কেৰাহী হয় এখন, ভাল হয়। তাৰপিছত নেক্সট আনিছিলো এখন ট্ৰে। কেতিয়াবা ধৰক আমি যদি বিস্কিট হওক বা কিবা তেনেকুৱা ষ্টাৰ্টাৰ জাতীয় বস্তু দিলো, তেতিয়া এইখন প্লেট ইউজ কৰিব পাৰি। চ' এইখনৰ প্ৰাইচ হৈছে, এনেই আছিলে 99, কিন্তু অফাৰ লাগি আছিলে, তো অফাৰত আমি এইখন 60 ৰুপিজত পালো। চাওক না, এইখন বাৰু 60 ৰুপিজ বুলি কোনোবাই ক'বনে? যদি এখন অনলাইনত কিনে নহয়, আপুনি 200ৰ তলতটো নাপাব, যদিও পাব কোৱালিটিটো ইমান ভাল নহয়। দেন নেক্সট যিটো আইটেম আনিছো, সেইটো মোক মায়ে ল'বলৈ বহুতবাৰ মানা কৰিছিলে, কাৰণ সেইটো বস্তু প্লাষ্টিকৰ হয়। কিন্তু নাজানো কিয় মোৰ প্লাষ্টিকৰ বস্তুবোৰ ভাল লাগে, কাৰণ মই আগতে যেতিয়া পুনেত আছিলো তেতিয়া মই আচলতে এনেকুৱা চিপেজ বস্তুবিলাকে লৈছিলো প্লাষ্টিকৰ, সেইকাৰণে চাগে মোৰ প্লাষ্টিকত খাই ভাল লাগে। চ' যোনটো বস্তু মই লৈছিলো সেইটো হৈছে ছেট অফ 6 প্লাষ্টিক বাউলছ। তো ইয়াত 6টা বাতি আছে আৰু চব প্লাষ্টিকৰ হয়, আৰু 6টা বাতি মই পাইছিলো 79 ৰুপিজত। 79 ৰুপিজত ইমান ধুনীয়া, আৰু কালাৰকেইটা কি ধুনীয়া, চাওক না, ইমান কিউট ন। তো মোৰ এইটো ভাল লাগিলে, সেইকাৰণে মই লৈ আহিলো। মায়ে কেইটামান সৰু সৰু কণ্টেইনাৰ লৈছে, বেগত লৈ থাকিব পৰা, কাৰণ যদি আমি কেতিয়াবা ধৰক ক'ৰবাত গ'লো, তো চফ্ট অফ নিবলৈকে কণ্টেইনাৰ লাগে আমাক। তো সেইকাৰণে মায়ে এইকেইটা ল'লে। এইকেইটা ছেট অফ 3 হয়, আৰু এইকেইটাৰ প্ৰাইচ আছিলে 40 ৰুপিজ। 40 ৰুপিজত 3টা কণ্টেইনাৰ। দেন নেক্সট পাৰচেজটো লৈছিলো আমি এখন আলু চালু মেছ কৰা, মানে কি বুলি কয় এখন নাজানো মই, পটেটো মেচাৰ বুলি কয়। কেতিয়াবা কি হয়, যেতিয়া আমাৰ ক্লাউড কিচেনৰ অৰ্ডাৰ আহে ন, তেতিয়া মানে আমাৰ পটাপট কৰিবলগীয়া হয় যে, তো গৰম বস্তুটো হাতেৰে কেনেকে চুম, সেইকাৰণে ভাবিলো এখন লৈ লওঁ। আৰু এইখনৰ প্ৰাইচ আছিলে 89 ৰুপিজ, 90 ৰুপিজে আৰু, কিন্তু ভাল, বস্তুটো ভাল, এইখন ললো। তাৰপিছত নেক্সট আইটেমটো হৈছে এখন ডাঙৰ কেৰাহী। আমাৰ ডাঙৰ কেৰাহীখন এইটো কাৰণে ললো, কাৰণ আমাৰ ঘৰত যিকেইখন আছে সেইকেইখন মানে মিডিয়াম চাইজৰ কেৰাহী, লাইক ঘৰৰ মানুহৰ কাৰণে বনাবলে ভাল, আৰু মানে 4-5টা মানুহৰ কাৰণে। কিন্তু আমাক এখন ডাঙৰ কেৰাহীও লাগিছিলে, কাৰণ আমাৰ কেতিয়াবা বাল্ক অৰ্ডাৰ আহি যায়, তেতিয়া আমাৰ অৰ্ডাৰবোৰ সেইকেইখন কেৰাহীত বনাবৰ কাৰণে দিগদাৰ হৈ যায়। সেইকাৰণে এখন ডাঙৰ কেৰাহী লৈ আহিলো, আৰু এইখন নন ষ্টিকি হয়। আৰু আপোনালোকে বিলিভ নকৰিব, এইখন আমি হাফ অফ দ্য প্ৰাইচত পাইছো। ইয়াৰ মেইন প্ৰাইচটো আছিলে 1099, কিন্তু আমি অফাৰ প্ৰাইচ লগাই পালো 599ত। তো বহুতখিনি কম প্ৰাইচতে বহুত ভাল কেৰাহী পালো, আপোনালোকে চাব পাৰে। মই আপোনালোকক ছাজেষ্ট কৰিছো আপোনালোকেও বিশালত যাব। সঁচাই কৈছো, শিৱসাগৰত যিবোৰ মানুহ আছে তেওঁলোক বহুত বেছি লাকি হয়, কাৰণ তেওঁলোকৰ তাত বিশাল এখন আছে, আমাৰ বোকাহাটত যিহেতু নাই। সেইকাৰণে ফৰ চাম ৰিজন আমাৰ অকণমান প্ৰব্লেম হৈ যায়, আৰু কাৰণ আমিও বিচাৰো যে এখন হোলচেল দোকান থকাটো, লাইক কম প্ৰাইচতে বিশালৰ নিচিনা। নাজানো আৰু যদি কোনোবাই ফিউচাৰ প্লেনো কৰি থৈছে তেতিয়া নাজানো, আৰু গড নোজ। মোৰ কাৰণে টপ মোষ্ট প্ৰায়ৰিটি বিশালে হয়। চ' নেক্সট আইটেমটো আনিছিলো, এইকেইটা খোৱা বস্তু দেই। এটা চন পাপৰি আনিছিলো, এইটোৰ লগত বাই ওৱান গেট ওৱান আছিলে, তো এইটোৰ লগত আৰু এপেকেট আছিলে। সেই পেকেট চাগে মায়ে খুলিলে, কাৰণ আমাৰ মায়ে চন পাপৰি খাই বহুত বেছি ভাল পায়। এইটো পাইছিলো আমি 195 ৰুপিজত পাইছিলো, বাই ওৱান গেট ওৱান। দেন নেক্সটটো হৈছিলে
এইটো বস্তু মোৰ আকৌ দেই এইটো আছিলে ফাৰ্ষ্ট ক্ৰপ বুলি এটা নতুনকে আহিছে চাগে বা আগতে আছিলে যদিও মই নাজানো ফাৰ্ষ্ট ক্ৰপৰ হয় এইটো চকোজ টাইপে হয় দেই তাৰপিছত এইটোও পাইছিলো বাই ওৱান গেট ওৱান আৰু ইয়াৰ প্ৰাইচটো আছিলে 159 ৰুপিজত বাই ওৱান গেট ওৱান আৰু চাইজটো বহুত বেছি মেবি 1 kg হয় নেকি তাৰপিছত আৰু এটা বস্তু আনিছিলো সেইটো হৈছে এই টাৰ্কা মাৰিব পৰা এখন সৰু টাৰ্কা পেন এখন আছিলে 199 কিন্তু অফাৰ প্ৰাইচ আমি 99ত পালো এখন আমাক বহুত দিনৰ পৰা দৰকাৰী হৈ আছিলে সেইকাৰণে মই বহুত দিনৰ পৰা এখন ল'ম বুলি ভাবি আছিলো যিহেতু আমাৰ বোকাহাটত এনেকুৱা একো মল নাই য'ৰ পৰা আমি সস্তাতে বস্তু পাব পাৰো আৰু ভাল কোৱালিটিৰ তো সেইকাৰণে মই বোকাহাটত কিনা নাছিলো আৰু লাকিলি সেইদিনাখন শিৱসাগৰলৈ গৈ মোৰ সোনে পে সুহাগা হৈ গ'ল আৰু মই এখন লৈ আহিলো নেক্সটটো হৈছে এইটো মোৰ সবতছে বেষ্ট পাৰচেজ বুলি ক'ম কিচেনৰ সেইটো হৈছে এখন প্লাষ্টিকৰ প্লেট যিখন মই বিচাৰি আছিলো এখন দেখাত এনেকুৱা লাগে যে এখন চেৰামিক প্লেট হয় কিন্তু এখন একচুৱেলি প্লাষ্টিকৰ প্লেট হয় লাকিলি সেইদিনাখন মই তাত পাই গ'লো আৰু মই মানে ছেকেণ্ড টাইম আৰু ভাবিয়ে নাচালো লগালগ মই উঠাই দিলো আৰু এইখনৰ প্ৰাইচ হৈছিলে মেইন প্ৰাইচটো আছিলে 159 কিন্তু অফাৰ প্ৰাইচ 99ত পাই গ'লো আৰু 99ত এইখন পাইছো মোক আৰু কি লাগে হয় নাই এতিয়া পৰা নতুন ভিডিঅ'বিলাকত দেখিব আৰু এখন তো এইখিনি হৈ গ'ল গ্ৰছাৰিজৰ আইটেম এতিয়া আহিছো মোৰ পাৰ্চনেল আইটেমখিনিলৈ এযোৰ চেণ্ডেল লাগিছিলে মোক তো সেইকাৰণে মই বিশালৰ পৰা এযোৰ কিনি আনিলো চেণ্ডেলযোৰ বেয়া নহয় চেণ্ডেলযোৰ ভালেই চাওক লাইক ৰাফ ইউজৰ কাৰণে ভাল আৰু এইযোৰ চেণ্ডেল তিয়াবও পাৰি মানে তো সেইকাৰণে মই এযোৰ লৈ ল'লো আৰু এইযোৰৰ দাম আছিলে 299 বাট ইটছ অ'কে নেক্সটটো কিনিছিলো এটা বেগ আৰু এইটো প্ৰাইচটো দেখাত কিমান লাগিছে বাৰু 500 মান লাগিছে চাগে ন কিন্তু এইটো নহয় এইটোৰ প্ৰাইচ আছিল 199 ৰুপিজ এইটোকে যদি মই অনলাইন ল'বলৈ যাওঁ 500 তলতো মই নাপাওঁ 500ৰ ওপৰতে পাম মই ইমান ভাল বেগ কোৱালিটিটো চাওক কি ধুনীয়া কোৱালিটি হয়নে নহয় তো সেইকাৰণে মই এইটো পাৰচেজ কৰিলো বহুত গালি খালো কিন্তু নেক্সট সবতছে দামীটো কি জানেনে এইটো বেগ এইটো হৈছে মোৰ বিশালৰ আটাইতকৈ এক্সপেন্সিভ পাৰচেজ এই বেগটো দেখাত কিমান লাগিছে বাৰু এনে আৰু এইটো প্ৰাইচ হৈছিলে 1000 মানে 999 বহুত বঢ়িয়া কোৱালিটি বেগ টপ ক্লাছ আৰু মই বহুত কিবা কিবি পাইছিলো দেই লাইক পৰ্দা পাইছিলো তাৰপিছত আৰু এইবোৰ কুশ্যনছবিলাক যে সেইবোৰ পাইছিলো কুশ্যনছকেইটা ইমান ফাৰী টাইপ ইমান ধুনীয়া আছিলে সেইকেইটা 299ত দি আছিলে মই ল'ম বুলি ভাবিছিলো কিন্তু ভাবিলো যে এতিয়া লৈনো কি কৰিম ক'ত থম আজি এইখিনিয়ে আছিলে মোৰ হল ভিডিঅ' আই হোপ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে তেতিয়াহ'লে মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম এটা নেক্সট ভিডিঅ'ৰ লগত আকৌ লগ পাই আছো বেলেগ এদিন বাই বাই